নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চাইন ইণ্ডিয়া 2024 এই ভাগত মই আপোনালোকক দেখাম, কেইবাটাও মেচিন দেখাম ইয়াত মই। যেনেকৈ নেকি এইটো চবতকৈ প্ৰথমত হৈ গ'ল এতিয়া আপোনাৰ চাইনবোৰ্ড বনোৱাত যিকোনো এলফাবেটবিলাক যিবিলাক আমি মানে কাৰ্ভ কৰিবলগীয়া হয়, বেণ্ড কৰিবলগীয়া হয়, এলফাবেটিকেলি শ্বেপত আনিবলগীয়া হয়, সেই শ্বেপত আনিবৰ কাৰণে এই মেচিনটো ব্যৱহাৰ কৰা যায়। যিহেতু নেকি মানে খুব ধুনীয়া ফিনিচিং আনি পিনে কি বুলি কয় একদম ঠিক হিচাপত বেণ্ড কৰি দিয়ে। আৰু নৰ্মেলি কি হয়, মেনুৱেলি যদি আমি বেণ্ড কৰিব যাওঁ বস্তুটো অলপমান মানে কি হয় আনশ্বেপ হৈ যায় বা ছাইজত দেখিবলৈ অলপ বেয়াও হৈ যাব পাৰে। কিন্তু এই মেচিনটোৱে বৰ ধুনীয়াকৈ তাৰমানে শ্বেপত আনি পিনে ধুনীয়া ফিনিচিং এটা দি দিয়ে। এতিয়া মই ইয়াক অলপমান আপোনাৰ ফাংচন এটা দেখুৱাই দিম আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। মই ইয়াত মানে কি কেইবাবিধৰো মেচিন, মই অকল এইটোৱে নহয় আৰু বেলেগ বিধৰো মই মেচিন চেষ্টা কৰিম কভাৰ কৰিবৰ কাৰণে। এতিয়া এইটো এটা চাই লওক। এতিয়া আপোনাৰ এইটো পিচ বাই পিচ কাটি পিনে ধৰি লওক এইটো এটা পাৰ্ট হ'ল, এনেকুৱা ধৰণে বেণ্ড কৰি দিয়ে তাৰমানে এই মেচিন। এতিয়া এইটো এই বস্তু বি এলফাবেটটো ওলাই আহিলে তাৰমানে এনেকুৱা ধৰণে দুটা বস্তু মিক্স কৰি লৈছে। আৰু মই ইয়াত কিছুমান আৰু এখেতলোকৰ ডিক্লেৰেশ্যন আৰু কি বুলি কয় কি এড্ৰেছবিলাক মই শ্বেয়াৰ কৰি দিম আপোনালোকক। তো এখেতলোকৰ এড্ৰেছ হৈ গৈছে। এইটো চলি আছে আপোনাৰ চাইন ইণ্ডিয়া 2024 দিল্লী। আৰু এইটো মেচিন হৈছে আপোনাৰ কি বুলি কয় মেটেল কটা মেচিন হয়। এনেকুৱা ধৰণে যিবিলাক ধৰি লওক আপোনাৰ এম্ব'জ কিছুমান পিকচাৰ যদি বনাবলগীয়া যিকোনো মেটেল পিছত এই মেচিনটো দি কাটি পিনে বনোৱা যায়। মানে প্ৰতিটো বস্তু খুব ধুনীয়াকৈ মানে একদম মিহিকৈ কাটি পিনে বনাই দিয়ে মেচিনটোৱে। আৰু যিকোনো ছবি এটা বা কিবা ইমেজ এটা খুব ধুনীয়াকৈ জলদি এই ধৰণে ওলাই আহে। তাৰমানে যিকোনো বস্তু আমি যিটো ধৰি লওক আমি বনাবলৈ বিচাৰিছোঁ সেইটো আপোনাৰ কম্পিউটাৰ ফিডিং কৰি পিনে হৈ যায়। আৰু সেইটো প্ৰথমত দেখুওৱা সেইটো লোহাত কাম কৰে। আৰু এইটো হৈছে আপোনাৰ কাঠ হৈ গ'ল, MDF হৈ গ'ল, এনেকুৱা ধৰণৰ বস্তুবিলাকৰ ওপৰত যদি আমি কিবা পিকচাৰ যদি বনাবলৈ বিচাৰোঁ তেতিয়াহ'লে এই মেচিনটো আমি ব্যৱহাৰ কৰিব পাৰিম। এইটো এটা CNC মেচিন, ৰাউটাৰ CNC বুলি ক'ব পৰা যায়। আৰু এইটো অট'মেটিক ৰাউটাৰ বুলি ক'ব পৰা যায়। এতিয়া ধুনীয়াকৈ কম্পিউটাৰ ফিডিং কৰি পিনে কম্পিউটাৰৰ পৰা কামাণ্ড দি দিলে বাছ নিজে কাটি থাকিব। তাৰমানে যোনটো বস্তু য'ত যেনেকৈ যি কাটিব লাগে সি কাটি থাকিব নিজে। এতিয়া এইবিলাক কাম আগতে ধৰি লওক মেনুৱেলি কৰিব গ'লে মানে খুব বেছি সময় দৰকাৰ হৈছিলে। আজিকালি এইবিলাক একদম পূৰা মানে আপোনাৰ মেচিনে কাটি পিনে ধুনীয়াকৈ উলিয়াই দিয়ে। MDF বা কিবা বস্তু যদি আমি এনেকুৱাকৈ ডিজাইন বনাবলৈ হয়, মই ওচৰৰ পৰা দেখাই দিছোঁ এবাৰ আপোনালোকক। আৰু এইটো হৈছে আপোনাৰ লেজাৰ CNC কাটাৰ। আপোনাৰ লেজাৰৰ পৰা মানে যিবিলাক কিছুমান জালি, ডেকৰেটিভ জালি বনায়, কিবা বনায়, এনেকুৱা ধৰণৰ বস্তু কিছুমান মানে সজোৱা বস্তু, এনেকুৱা ধৰণৰ বস্তু যদি বনাবলৈ হয় এই মেচিনটো ব্যৱহাৰ কৰা যায়। লেজাৰ CNC বুলি কৰা যায়। আৰু আপোনাৰ ধৰি লওক এইটো MDF চিটতে কাটি আছে। এতিয়া বেলেগ ধৰণৰ মেটেৰিয়েলো ইউজ কৰিব পাৰিব।
মানে খুব ধুনীয়াকৈ একদম মানে সৰু সৰু বস্তুবোৰ মানে কম্পিউটাৰ ফিটিং হৈ যায়তো, তো প্ৰতিটো বস্তু মানে ধুনীয়াকৈ কাটি পিনে উলিয়াই দিয়ে আৰু। এইটো অন্য এটা মেচিন, এইটো হৈছে আপোনাৰ এইটো ডিজিটেল প্ৰিণ্টাৰ বুলিয়ে মই ক'ম আৰু আপোনাৰ এক ডিজিটেল প্ৰিণ্টাৰ এইটো। তাৰমানে কি এইখিনি চব বস্তু একেটা জেগাতে লাগি আছিলে, মানে লগাই থৈ দিয়া আছিলে, সেইকাৰণে মই বোলো একেৰাহে বেলেগ বেলেগ মেচিন হ'লেও মই বোলো ভিডিঅ'টো একেলগতে লৈ থৈ দিওঁ। এয়া আপোনাৰ কোম্পানীটোৰ নাম হৈ গ'ল চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, কোনোবা যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, আৰু ভিডিঅ'টো লাইক কৰি ল'ব, লাইক কৰি দিব। মই আপোনালোকৰ ভিজিটিং কাৰ্ডটো শ্বেয়াৰ কৰি দিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।